আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ আপোন পাঠ অসমীয়াৰ 6 মেলি পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সেই প্ৰশ্নবোৰ আলোচনা কৰিম। সবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল তলত দিয়া যিকোনো এটি কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখা ইয়াত আছে 4 মাৰ্ক আছে। সদেক প্ৰেম অহংকাৰ সমুত্তৰ লিখা যিকোনো দুটা ইয়াত আছে 4 মাৰ্ক। তিনিটা আছে 4টা লিখিলে উত্তৰ লিখা 3 নম্বৰ উত্তৰ লিখা যিকোনো দুটা ইয়াত আছে 6 মাৰ্ক। তাৰপিছত 4 নম্বৰ সমুটুকা লিখা যিকোনো দুটা ইয়াত আছে 6 মাৰ্ক। যিকোনো দুটা লিখিলাম 4টা আছে। 5 নম্বৰ একোটিকে বাক্যত উত্তৰ লিখা যিকোনো দুটা এইবিলাক 1 মাৰ্কৰ প্ৰতিটোতে 1 মাৰ্কে আছে। 2 নম্বৰ পেজত দিয়া আছে সবাইকেইটা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে এটোত আছে 4 মাৰ্ক আছে অথবা জয়মতীৰ এইটো লিখিব লাগে 4 মাৰ্ক। অৰ্থ লিখাত আছে 3 মাৰ্ক। বিপৰীত শব্দ লিখা ইয়াতো 3 মাৰ্ক আছে। সন্ধি ভাঙা 2 মাৰ্ক আছে। বাক্য ৰচনা কৰা 2 মাৰ্ক। এটা শব্দত প্ৰকাশ কৰা ইয়াত 2 মাৰ্ক আছে। তলৰ শব্দবোৰত কি কাৰণে ধানৰ পৰা অধিনায়ক হৈছে লিখা ইয়াত আছে 2 মাৰ্ক আছে। 3 নম্বৰ পেজত আছে প্ৰত্যয় ভাঙি দেখুওৱা ইয়াত আছে 2 মাৰ্ক। ইয়াত বাক্য সমাসৰ নাম লিখা ইয়াত আছে 2 মাৰ্ক। একে অৰ্থ বুজোৱা শব্দ লিখা ইয়াতো 2 মাৰ্ক আছে। 16 নম্বৰত দিয়া আছে 2 মাৰ্ক। ক খ দুটা দিয়া আছে। তলৰ যিকোনো এটিৰ বিষয়ে বাছি লৈ এখন ৰচনা লিখা ইয়াত 6 মাৰ্ক আছে। তোমাৰ প্ৰিয় খেল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ দ্ৰুত পাঠৰ পৰা আহিছে সবা 1 মাৰ্কৰ আছে। পৰৱৰ্তী 1 মাৰ্কৰ। তাৰপিছত শ্ৰোতলিপি আছে। বিদ্যালয়ৰ মতে পাঠ্যপুথি প্ৰকল্প আছে। আভ্যন্তৰীণ মূল্যায়ন আছে। এইকেইটা আছে ক্লাছ 7ৰ আপোন পাঠৰ প্ৰশ্নসমূহ। গতিকে আজি ভিডিঅ'টো এইখিনি।